হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণ ষ্ট্ৰাটাগৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ জিকে কুৱেশ্যনছ এণ্ড এনচাৰ্ছ, যিকেইটা আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়, যেনে SSC, SI, পুলিচ, ৰেলৱে, RPF, কনষ্টেবল ইত্যাদি ধৰণৰ কম্পিটিটিভ এক্সামছৰ বাবে ইম্পৰ্টেণ্ট হয়। সেই পিৰিয়ডত থকা সকলো কুৱেশ্যন এনচাৰসমূহ অতি ধুনীয়াকৈ শিকি থবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দি লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ অফ আছাম। এই প্ৰশ্নটো সুধিছে অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, তৰুণ গগৈ। অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হৈছে অসমৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হৈছে তৰুণ গগৈ। 2001 চনৰ পৰা 2016 চনলৈকে একেৰাহে 3টা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মুঠ 15 বছৰ 7 দিন। তৰুণ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল। কুৱেশ্যন 2, ইন হুইচ ইয়াৰ ৱাজ দি ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইন গুৱাহাটী বিল্ট? এই প্ৰশ্নটো সুধিছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1962 চনত। গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন 1962 চনত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হৈছে 1962 চনৰ ছেপ্টেম্বৰ মাহত অসমৰ গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলং নিৰ্মাণ সম্পূৰ্ণ হয়। 1958 চনত নিৰ্মাণ আৰম্ভ হয় আৰু 1962 চনত সম্পূৰ্ণ হয়। উদ্বোধনী 1962 চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে মালবাহী ট্ৰাকৰ বাবে দলংখন উদ্বোধন কৰে। জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল 1963 চনৰ 7 জুনত দলংখন ৰাজহুৱা যাতায়াতৰ বাবে মুকলি কৰা হয়। কুৱেশ্যন 3, ইন হুইচ ইয়াৰ ডিড দি জালিয়ানৱালাবাগ মেছাকাৰ টেক প্লেচ? এই প্ৰশ্নটো সুধিছে জালিয়ানৱালাবাগ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1919 চনত। জালিয়ানৱালাবাগ হত্যাকাণ্ড 1919 চনত সংঘটিত হৈছিল। কুৱেশ্যন 4, ইন হুইচ ইয়াৰ ডিড দি চৌৰি চৌৰা ইনচিডেণ্ট টেক প্লেচ? এই প্ৰশ্নটো সুধিছে কোন চনত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1922 চনত। 1922 চনত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে 1922 চনৰ 4 ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ সংযুক্ত প্ৰদেশ বৰ্তমানৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত সংঘটিত হয়। কুৱেশ্যন 5, হুইচ কিং বিল্ট দি উমানন্দ টেম্পল? এই প্ৰশ্নটো সুধিছে উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গদাধৰ সিংহ। উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন 6, ৰামখেলিয়া ইজ এ ফোক ডান্স অফ হুইচ ষ্টেটছ? এই প্ৰশ্নটো সুধিছে ৰামখেলিয়া কোন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বিহাৰ। ৰামখেলিয়া বিহাৰ ৰাজ্যৰ লোকনৃত্য। কুৱেশ্যন 7, দি থমাছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? এই প্ৰশ্নটো সুধিছে থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত। কুৱেশ্যন 8, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন দি বৰাক ভেলী? এই প্ৰশ্নটো সুধিছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 3খন। বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে। কুৱেশ্যন 9,
ৱেৰ ইজ দি হেডকোৱাৰ্টাৰ্ছ অফ দি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন লোকেটেড? এই প্ৰশ্নটোত সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। কুৱেশ্যন 10 ইন হোৱাট ইয়াৰ ৱাজ দি ট্ৰিটি অফ ইয়াণ্ডাবু চাইন? এই প্ৰশ্নটোত সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল।